পঞ্চায়ত নিৰ্বাচন নে বিধানসভাৰ নিৰ্বাচন? পৰিৱেশ দেখিলে আপুনি ধৰিবই নোৱাৰিব যে এয়া পঞ্চায়তৰ প্ৰস্তুতি নে লোকসভা বিধানসভাৰ প্ৰস্তুতি। জাক জমকতাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্ব। এই দৃশ্য লখিমপুৰৰ হাজাৰ হাজাৰ বিজেপি সমৰ্থকক লগত লৈ পঞ্চায়ত প্ৰাৰ্থীৰ হৈ মনোনয়ন দাখিল বিধায়ক মানৱ ডেকাৰ। ঢোলে ডগৰে পঞ্চায়ত প্ৰাৰ্থীৰ সৈতে বিহু ঝুমুৰ নাচি লখিমপুৰত নিৰ্বাচনৰ ৰণডংকা বজালে বিধায়ক মানৱ ডেকাই। লখিমপুৰ সমষ্টিৰ 11টা আঞ্চলিক পঞ্চায়ত আৰু 3টা জিলা পৰিষদৰ বাবে বিজেপিৰ প্ৰতীকত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন। লখিমপুৰৰ দলীয় প্ৰতীকৰ যিখিনি লখিমপুৰ বিধানসভা সমষ্টিৰ নমিনেশ্যন আছিলে ইতিমধ্যে আমি ছাবমিট কৰিছোঁ আৰু আপোনালোকে দেখিছে হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। সকলো জাতি জনগোষ্ঠী আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আস্থা বিশ্বাস, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি তেওঁলোকৰ আস্থা বিশ্বাস আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি থকা তেওঁলোকৰ সন্মান আৰু যি আশীৰ্বাদ সেয়ে আমি আগত লৈ আৰু উন্নয়নৰ কামক আগত লৈ এই নিৰ্বাচনত অৱতীৰ্ণ হ'ম। আমি নিৰ্বাচনত বহুত প্ৰচাৰ নকৰোঁ, মানুহৰ ঘৰে ঘৰে বিহু খাম আৰু। জাতি জনগোষ্ঠীৰ সমন্বয়েৰে বিজেপিময় হৈ পৰিল সমগ্ৰ লখিমপুৰ। ডিমৌতো মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ আড়ম্বৰপূৰ্ণ মনোনয়ন দাখিল কাৰ্যসূচী। প্ৰায় 10,000 লোকৰ সমাৱেশেৰে ডিমৌৰ সমজিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দিলে পঞ্চায়ত প্ৰাৰ্থীয়ে। জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি গীত নৃত্যৰে জীপাল হৈ পৰিল ডিমৌ। চৌদিশে কেৱল সাহসীয় মিত্ৰজোঁটৰ প্ৰাৰ্থী আৰু সমৰ্থকৰ জয় জয়কাৰ। যি জাতি জনগোষ্ঠী একত্ৰিত হৈ পঞ্চায়ত নিৰ্বাচনত আমাৰ যিসকল পাৰ্টি আছে সকলোকে শুভেচ্ছা জনাব তথা সকলোৰে কাৰণে তেওঁলোক আহিছে ওলাই আৰু ৰাইজৰ ব্যাপক উৎসাহ। আৰু আমি ভাবিছোঁ এইবাৰ ডিমৌ সমষ্টিত সম্পূৰ্ণভাৱে পদুম ফুল পুনৰবাৰ ফুলিব। এই 4টা জিলা পৰিষদ আৰু আমাৰ যিকেইটা আঞ্চলিক পঞ্চায়ত আছে আৰু আটাইবিলাক ৱাৰ্ডত আমাৰ মিত্ৰজোঁট অৰ্থাৎ NDAৰ জয় নিশ্চিত। আজি এই সময়খিনিত ৰাইজৰ যি স্বতঃস্ফূৰ্ত যিটো সঁহাৰি এই সঁহাৰিয়ে কথাটো প্ৰমাণ কৰিছে। গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিতো ঢোলে ডগৰে মনোনয়ন দাখিল বিজেপি সমৰ্থিত প্ৰাৰ্থীৰ। 4টা জিলা পৰিষদ আৰু 22টা আঞ্চলিক পৰিষদৰ বাবে হাজাৰ হাজাৰ সমৰ্থকক লৈ মনোনয়ন দাখিল বিজেপি প্ৰাৰ্থীৰ। বিজেপি প্ৰাৰ্থীক সংগ দিলে বিধায়ক মৃণাল শইকীয়াই। আমিতো 100 বুলিয়ে ভাবিছোঁ, 100%। জিলা পৰিষদ 4খনটো হ'বই আৰু আঞ্চলিক পঞ্চায়তৰ আমাৰ 100% আমি চিটত জয়লাভ কৰিছোঁ। একেদৰে গোলাঘাট বিধানসভা সমষ্টিত 4টা জিলা পৰিষদ আৰু 20টা আঞ্চলিক পৰিষদৰ বাবে মনোনয়ন দাখিল কাৰ্যসূচীত ভাগ লয় সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু বিত্তমন্ত্ৰী অজন্তা নেওগে। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনতো পূৰ্বৰ দৰে কংগ্ৰেছ ধূলিসাৎ হ'ব বুলি প্ৰতিক্ৰিয়া মন্ত্ৰী অজন্তা নেওগ আৰু সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ। কাৰ্যকাল ব্যৱহাৰটো ভাল যাতে হ'ব, সমগ্ৰ অসমত ভাল ৰিজাল্ট হ'ব, আপোনালোকে নিশ্চিত থাকক। কাৰণ বিৰোধী বুলি ক'বলৈ নাই এতিয়া। বিৰোধীটো নিজে একত্ৰিত হ'ব নোৱাৰে, বিৰোধীৰ কোনো কাম নাই। বিৰোধীয়ে এতিয়া মাত্ৰ ভাষণ দিব, টিভিৰ সন্মুখত বাইট দিব আৰু তেওঁলোকে কোনো ধৰণৰ কাৰ্য তেওঁলোকৰ বিগত সময়ছোৱাত কোনো ধৰণৰ কাৰ্য নাই। তেওঁলোকে আপোনালোকে কোনোবাই সমালোচনা কৰিলেও উপায় নাই। বিৰোধী অসমত একেবাৰে নিৰ্মূল হৈছে। শেহতীয়াভাৱে কেইদিনমান হৈছে ৰাভা হাছঙৰ ইলেকশ্যন। ৰাভা হাছঙততো 100% আমাৰ প্ৰায় 99% আমি বিজয়ী হৈছোঁ। গতিকে বিৰোধীৰ কাম তেওঁলোকে কোৱা আৰু চৰকাৰৰ কাম হৈছে নিজে কাম কৰি যোৱা আৰু সেই উন্নয়নৰ কামখিনি চাই পেলাই আচলতে ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি সেই আশীৰ্বাদ আমি পাই যাম। সাহসীয় মিত্ৰজোঁটৰ এনে জাক জমকতাৰে ভৰা নিৰ্বাচনী ৰণকৌশলৰ বিপৰীতে কিন্তু গৃহকন্দলতেই নিঃশেষ জাতীয় কংগ্ৰেছ। গোৱালপাৰাৰ কংগ্ৰেছ কাৰ্যালয়ত যদি তলা লাগিছে তেন্তে ধুবুৰীত পঞ্চায়ত টিকটক লৈ দুৰ্বাদল কাজিয়া কংগ্ৰেছ কৰ্মীৰ মাজত। পাৰ্চেল কোনো কথা নহ'ব। আমাক কৈছে মই কৈছোঁ পাৰ্চেল কেলে
মুঠৰ ওপৰত সঁচাকৈয়ে এইবাৰ বেছ আকৰ্ষণীয় হ'ব পঞ্চায়ত নিৰ্বাচন কাৰণ পঞ্চায়ত নিৰ্বাচন নে বিধানসভাৰ নিৰ্বাচন ধৰিবই পৰা নাই ব্যুৰ' ৰিপৰ্ট নিউজ লাইভ